ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ তৃতীয় শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 3ৰ অংকুৰণ পাঠ্যপুথিৰ 14 নং পাঠত থকা মৰমৰ আই নামৰ এই পদ্ধতিৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। প্ৰথম ক্ৰিয়াকলাপটো দিয়া আছে যে পদ্ধতি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়ো আহা। তো তোমালোকে পদ্ধতি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়িবলৈ যত্ন কৰিবা আৰু লগতে পদ্ধতি নোচোৱাকৈ লিখিবলৈও শিকিবা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে দলত ভাগ হৈ ক্ৰম অনুসৰি পদ্ধতিৰ একোটিকৈ দফা আবৃত্তি কৰো আহা। তো তোমালোকে এইবোৰ কৰিবা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে উত্তৰ দিয়া। ইয়াত কটোত 1 2 3 4 চাৰিটা প্ৰশ্ন সোধা হৈছে। প্ৰথমটো প্ৰশ্নত সুধিছে যে মৰমৰ আই পদ্ধতিৰ কবিগৰাকীৰ নাম কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। মৰমৰ আই পদ্ধতিৰ কবিগৰাকীৰ নাম হ'ল আনন্দ চন্দ্ৰ আগৰৱালা। দুইটোত সুধিছিল কোনে আমাক তুলি তালি ডাঙৰ দীঘল কৰে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। আমাৰ মৰমৰ পূজনীয়া আয়ে আমাক তুলি তালি ডাঙৰ দীঘল কৰে। তিনিটোত সুধিছিল আইৰ মাতটো কেনেকুৱা? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। আইৰ মাতটো মৌসনা মিঠা। চাৰিটোত সুধিছিল মোৰ প্ৰতি এনে যাৰ মৰম অসীম, যাৰ বুলি কাক কোৱা হৈছে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে যাৰ বুলি আমাৰ মৰমৰ আইক কোৱা হৈছে। ঠিক তেনেদৰে হৰটো তিনিটা প্ৰশ্ন দিয়া আছিল। 1 নম্বৰটো প্ৰশ্নত সুধিছিল কি কাৰণত আই আমাৰ অতি পূজনীয়া? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। আয়ে আমাক অতি কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰে, মৰম চেনেহ আদি কৰে। এইবোৰ কাৰণতেই আই আমাৰ অতি পূজনীয়। দুইটোত সুধিছিল আয়ে কেনেদৰে আমাক নিচুকাইছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। আয়ে নাম গুণ গাই নিচুকাইছিল। তিনিটোত সুধিছিল নৰিয়া হ'লে আয়ে কি কৰে? মানে বেমাৰ হ'লে আমাক কি কৰে আয়ে বা মায়ে, সেইটো কথা সুধিছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। নৰিয়া হ'লে একেথিৰে মুখলৈ চাই হুমুনিয়া কাঢ়ি উজাগৰে ৰাতি কটায় আৰু লগতে আৰোগ্যৰ বাবে সকলো চেষ্টা কৰে। তেনেদৰে লিখিবা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে বাক্য সাজা। ইয়াতে মৰম, তুলি তালি, পূজনীয়া, চেনেহ তেনেদৰে শব্দবোৰ দিয়া আছিল। এই শব্দবোৰৰ সৈতে আমি বাক্যবোৰ ৰচনা কৰিব লাগিছিল। মই ইয়াতে কৰিয়ে দিছোঁ। তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে শব্দবোৰ পঢ়া। অমিল থকা যুক্তাক্ষৰ শব্দটো বাছি কাষৰ ঘৰত লিখা। শব্দবোৰ আমাক পঢ়িব দিছে। তাৰপিছত যিটো অমিল যুক্তাক্ষৰ শব্দ আছে সেইটো আমি ইয়াতে লিখিব লাগে। মই ইয়াতে লিখিয়ে দিছোঁ, তোমালোকে লিখি ল'ব পাৰিবা। ইয়াতে প্ৰথমটোত দিয়া আছিল গ্ৰহ, উগ্ৰ, ভদ্ৰ, গ্ৰাম তেনেদৰে। ইয়াত গৰেগ্ৰ গোটেইকেইটাতে আছে। এটাত কি আছে দৰিদ্ৰ। তো সেইটো কাৰণে এইটো হ'ব ভদ্ৰটো। সেইকাৰণে মই ইয়াৰ কাষৰ ঘৰত ভদ্ৰটো লিখিছোঁ। ঠিক তেনেদৰে মই বাকীবোৰ এনেদৰেই কৰিছোঁ। তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ পদ্ধতিত আছে। ইয়াতে যিবোৰ শব্দ দিয়া হৈছে পলম, তিতা, পিঠা এইবোৰৰ বিপৰীত যিটো শব্দ সেইটো আমি পদ্ধতিটো পঢ়িলেই পাম, মানে পদ্ধতিতে আছে। বিচাৰি উলিয়াই লিখা, ইয়াৰ বিপৰীত শব্দবোৰ আমি পদ্ধতিৰ পৰাই বিচাৰি উলিয়াই লিখিব লাগে। ইয়াত যেনেদৰে উদাহৰণ এটা দিয়া আছিল ডাঙৰ হ'লে কি হ'ব সৰু। ঠিক তেনেদৰে পলম হ'লে আমি লিখিব পাৰোঁ ততালিকে তিতা। ইয়াৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো হ'ব মিঠা। আৰু আমি পদ্ধতিটো পঢ়োঁতেও এইবোৰ শব্দ পাওঁ। মই যেনেদৰে ইয়াতে লিখি দিছোঁ তোমালোকেও তেনেদৰে লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে শব্দৰ খেল।
দলত আলোচনা কৰি প্ৰথম আখৰটোৰে আৰম্ভ হোৱা শব্দ লিখা। ইয়াত আমাক শব্দৰ খেল খেলিব দিছে। ইয়াতে এটা উদাহৰণ দি দিয়া আছে, মৰম, মলম, মটৰ, মকৰা। মানে এইবোৰ শব্দত তোমালোকে নিশ্চয় লক্ষ্য কৰিছা প্ৰথমটো যিটো আখৰ সেইটো মৰে আৰম্ভ হৈছে। মৰে আৰম্ভ হোৱা শব্দবোৰ ইয়াতে লিখা হৈছে। ঠিক তেনেদৰে ইয়াত দিয়া আছে কলম। এই কলমৰ প্ৰথমটো আখৰ হ'ল ক। তেনেদৰে কৰে আৰম্ভ হোৱা শব্দবোৰ আমি লিখিব লাগে। ইয়াতে আমি লিখিব পাৰোঁ কল, কষ্ট, কলেজ এনেদৰে। তাৰপিছত দিয়া আছিল পদুম। পদুমৰ প্ৰথমটো আখৰ হ'ল প। তো পৰে আৰম্ভ হোৱা শব্দবোৰ আমি লিখিব পাৰোঁ পৰিয়াল, পলম, পখিলা। ঠিক তেনেদৰে মই বাকীবোৰকো কৰিয়ে দিছোঁ ইয়াতে, তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে মৰমৰ আই পদ্ধতিৰ কবিগৰাকীৰ বিষয়ে জানি লোৱা। ইয়াতে কবিগৰাকীৰ পৰিচয় দিয়া আছে, তেখেতৰ জন্ম ক'ত হৈছিল, জন্মস্থান ক'ত, পিতৃৰ নাম কি, মাতৃৰ নাম কি। তোমালোকে এইবোৰ চাই মুখস্থ কৰি ল'বা। তো ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়াৰলৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা।